সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? ভাৱনা মিশ্ৰা। ভাৱনা, আপুনি ক'ৰ পৰা আহিছে?
উত্তৰাখণ্ড খাতিমাৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 7 জুলাই 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সীতাপুৰত এজন গুৰু আছিলে, তেওঁৰ পৰা নাম দীক্ষা লৈছিলোঁ। তেওঁৰ মই 5 বছৰ ভক্তি কৰিছিলোঁ। 5 বছৰ ভক্তি কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিল। তাৰ পিছত মই ভাবিলোঁ যে মোৰ ঘৰত ইমান কাজিয়া হৈ আছে, আৰ্থিক স্থিতিও ভাল হৈ থকা নাই। তাৰপিছত মই মোৰ পৰমাত্মাক সুধিলোঁ যে এতিয়া মই কি কৰিম। কোনোবাই মোক ক'লে যে আপুনি চাই বান্দেগীলৈ গুচি যাওক। তেতিয়া মই আৰু মোৰ হাজবেণ্ড চাই বান্দেগীলৈ গুচি গ'লোঁ। যেতিয়া চাই বান্দেগীলৈ মই গ'লোঁ, যেতিয়া প্ৰথম দিনা মই নাম ল'বলৈ গ'লোঁ, চাহেব বন্দেগীৰ যি মধুপৰম হংস হয়, মধুপৰম হংসদেৱে মোৰ কাণত কিবা কৈছিল, কিন্তু মই একো শুনিয়ে নাপালোঁ মন্ত্ৰটো কি কৈছিল। আৰু ভগতদেৱ আৰু যেতিয়া মই সেই তাত প্ৰণাম কৰিবলৈ লাইনত লাগিছিলোঁ, তাৰ ভক্তবোৰৰ ইমান বেয়া ব্যৱহাৰ আছিল। ভগতদেৱ তেওঁলোকে হাত টানি পেলাই যিকোনো মানুহক এনেকৈ দূৰলৈ ঠেলি পঠিয়াইছিল। গতিকে মোৰ আচৰিত লাগিল। মই ক'লোঁ মইতো পৰমাত্মাৰ শৰণ ল'বলৈ ইয়ালৈ আহিছিলোঁ আৰু ইয়াত ইমান দুৰ্ব্যৱহাৰ হৈ আছে। মই মোৰ স্বামীক ক'লোঁ যে আপুনি ইয়াৰ পৰা এতিয়াই ব'লক, মই একো ভক্তি নকৰোঁ আৰু ইয়াত। আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাধা স্বামীৰ এজন আছিল আৰু তেওঁ সদায় মোৰ ওচৰত বহিছিল আৰু ৰাধা স্বামীৰ কথা কৈছিল। মোক ক'লে যে আপুনি ইমান চিন্তাত আছে, এটা কাম কৰক, আপুনি মোৰ লগত ৰাধা স্বামীলৈ ব'লক আৰু আপোনাৰ টিকেট মই কৰাই দিম। আৰু তেতিয়া মই মোৰ ভগতদেৱক ক'লোঁ সোনকালে গুৰু বিচাৰক, নহ'লে মই 5 দিনৰ ভিতৰত ৰাধা স্বামীলৈ গুচি যাম ব্যাসলৈ। তাৰপিছত মোৰ ভগতদেৱে আৰু এজন ভগত আছিল, তেওঁ ওচৰলৈ গৈ এই কথা ক'লে। তেতিয়া তেওঁ ক'লে যে এজন গুৰুদেৱ আছে সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁৰ টিভিত সৎসংগ আহি থাকে, আপুনি টিভিত তেওঁৰ সৎসংগ চাওক। মই ক'লোঁ যে মই কাৰোৱে সৎসংগ নাচাওঁ, মই বৰ অসুবিধাত পৰিছোঁ, মই এতিয়া কোনো গুৰুৱে নবনাওঁ আৰু। তেতিয়া ভগতদেৱে মোক ক'লে একো কথা নাই, আপুনি সৎসংগ নেচাই নালাগে চাব, আপুনি মনে মনে শুনিবতো পাৰে, হ'ব বাৰু কোনো কথা নাই। মোৰ ভগতদেৱৰ সৎসংগ ভাল লাগিল আৰু তেওঁ নাম লৈ ল'লে। তাৰপিছত মই একো নভবাকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ 7 জুলাই 2017। বাইদেউ আপুনি কৈছে যে আপুনি বহুত দুখত আছিল, আপুনি দুখখিনি লৈ মধুপৰম হংসৰ ওচৰলৈও গ'ল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? হয় ভগতদেৱ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত মই আৰ্থিক, মানসিক, আধ্যাত্মিক সকলো ফালৰ পৰাই লাভ পালোঁ। ভগতদেৱ, মোৰ ঘৰত ইমান কাজিয়া লাগি আছিল, সকলোবোৰ ভাল হ'ল আৰু আৰ্থিক স্থিতিও মোৰ দিনে ৰাতি আৰ্থিক স্থিতি বাঢ়ি গৈ থাকিল। ভগতদেৱ, মই সকলো ফালৰ পৰাও শান্তিত আছিলোঁ। ভগতদেৱ, আজি পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই বহুত সুখী। মোৰ ল'ৰাৰ এই মাহতে বহুত ডাঙৰ এক্সিডেণ্ট হৈছিল, স্কুললৈ গৈ আছিল সি। মোৰ ল'ৰাটোৰ আৰু মোৰ ভতিজাৰ এক্সিডেণ্ট হৈছিল যেতিয়া ইয়াৰ পৰা ঘৰলৈ গৈছিলোঁ। ভগতদেৱ, মই তেওঁলোকে ক'লে যে আপোনাৰ ল'ৰাটো হস্পিটেলত আছে, কিন্তু সিহঁতক ৰাস্তাৰ পৰা তুলি নিয়া নাছিল, মৰিছিল বুলি ভাবিছিল ল'ৰাটো। মোৰ ঘৰত সেইদিনাখন সৎসংগ আছিল। ভগতদেৱ, 8টা বজাৰ সময় আছিল ৰাতিপুৱাৰ। পৰমাত্মাক দণ্ডৱত প্ৰণাম জনালোঁ। সেই মুক্তিদাতা পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, আজি আপোনাৰ সৎসংগ মোৰ ঘৰত আছে। মানুহেতো মোক ঠাট্টা কৰিব, সৎসংগ তুমিয়ে পাতিছা আৰু তোমাৰ ঘৰতে এনেকুৱা অঘটন ঘটিল, মুক্তিদাতা এনেকুৱা যাতে একো নহওক। মই গৈ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ আগত দণ্ডৱত প্ৰণাম জনালোঁ। ভগতদেৱ, 1 ঘণ্টাৰ ভিতৰত 2টা ল'ৰা ঘৰলৈ আহিল। ল'ৰাটোৱে ক'লে মই হস্পিটেললৈ নাযাওঁ মা, পৰমাত্মাৰ ওপৰত বিশ্বাস ৰাখা তুমি। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ল'ৰাই পিছদিনাৰ পৰাই খাবলৈ আৰম্ভ কৰিলে, য'ত তাৰ 2খন হাততে চিলাই পৰিছিলে। আৰু মোৰ মাইগ্ৰেনৰ প্ৰব্লেম আছিল। মাইগ্ৰেনৰ প্ৰব্লেম 5-6 বছৰ আগৰ পৰাই আছিল। মোৰ আধা মূৰত ইমান বিষ আছিল যে মোৰ বমি হৈছিল সেই বিষৰ কাৰণে। আৰু সেই মাইগ্ৰেনৰ বিষ কেতিয়া শেষ হ'ল মই নিজে গম পোৱা নাছিলোঁ। মোৰ ল'ৰা ছোৱালীয়ে কৈ আছিলে যে মা, আজিকালি তোমাৰ মাইগ্ৰেনৰ বিষ নহয় দেখোন। তেতিয়া মই অনুভৱ কৰিলোঁ যে আজিকালি মোৰ মাইগ্ৰেনৰ বিষ নোহোৱা হ'ল। মই বহুত ডক্তৰক দেখুৱাইছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ মাইগ্ৰেনৰ বিষটো ভাল হৈ গ'ল আৰু মোৰ আৰ্থিক স্থিতিও ভাল হৈ গ'ল। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি ৰাতিপুৱাই মোৰ আৰু এটা লাভ হৈছিল ভগতদেৱ, যে মোৰ
মোৰ ফন্তি বদলিৰ কাম আছিলে, আমি সেইটো বেচিব বিচাৰি আছিলো। গতিকে পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি ৰাতিপুৱাই 10 লাখৰ এজন গ্ৰাহক আহিল আৰু ক'লে মই আপোনাৰ ফেন্তি বদলিটো লৈ যাম। মোৰ বিষৰ বাবে মোৰ চকু ৰঙা পৰি গৈছিল ছাৰ। মই ভাবিলো মোৰ চকুৰ সমস্যা আছে, সেইবাবে মই সত্য নেত্ৰালয় চিতাৰগঞ্জ হস্পিটালত মই চকুৰ চেকআপলৈ গ'লো। তেওঁলোকে মোৰ চকু পৰীক্ষা কৰিছিল। পৰীক্ষাত ছাৰ এয়া মোৰ গাঁঠিয়াৰ সমস্যাৰ কথা ক'লে, য'ত মোৰ গাঁঠিয়াৰ সমস্যা এয়া 70% গাঁঠিয়াৰ সমস্যা মোৰ ৰিপৰ্টত আহিছে। ডক্টৰে যে কৈ আছিলে মোক 70% গাঁঠিয়াৰ সমস্যা আছিল মোৰ। এনেকৈতো খোজেই কাঢ়িব নোৱাৰে আৰু আপুনি ইমান দূৰ খোজকাঢ়ি আহিছে। আৰু তেওঁলোকে মোক তাৰ পৰা ৰেফাৰ কৰি দিছিল খাটিমা স্বাস্থিক হস্পিটাললৈ। তাত মই হাড়ৰ হস্পিটালত দেখুৱালোঁ। সেইদিনাখন মই পইচাও লৈ যোৱা নাছিলোঁ ভগতদেৱ। মই ভাবিলোঁ এই ৰিপৰ্টখনেৰে যিবোৰ চকুৰ ঔষধ চলি আছে তাৰ পৰাই ঠিক হৈ যাব। কিন্তু যেতিয়া মই তালৈ গ'লোঁ, মই ক'লোঁ, হে মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ, মই পইচা অনা নাই, নাজানো আজি ঔষধত কিমান টকা যাব। কিন্তু যেতিয়া মই ঔষধ আনিব গ'লোঁ ভগতদেৱ, 18 টকা মাত্ৰ মোৰ ঔষধত গ'ল। দাতাই মোৰ ওপৰত এয়া দয়া কৰিলে আৰু সেইদিনাৰ পৰাই মোৰ গাঁঠিয়াৰ ডাঙৰ সমস্যা হোৱা নাই। সদগুৰু ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ গাঁঠিয়াৰ প্ৰব্লেমটো ভাল হ'ল। আৰু ইয়াৰ বাহিৰেও আৰ্থিক লাভ হৈছে। আৰ্থিক লাভত মোৰ ঘৰ পৰিয়াল সুখী হ'ল। 3জন ভাই ককায়েকে নাম ল'লে। আমাৰ সমগ্ৰ পৰিয়াল নাম দীক্ষিত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে আজি আপোনাক যিসকল মহিলাই টিভিত চাই আছে আৰু দুখত আছে, তেওঁলোকক আপুনি কি ক'ব? মই সকলো মহিলাক এইটোৱে নিবেদন কৰোঁ যে সদগুৰু ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে চেনেলত। আপোনালোকে সেই সৎসংগ চাওক, পৰমাত্মাৰ সৎসংগ শুনক আৰু তাৰ লাভ লওক। আৰু যদি কোনো ভগদাত্মাৰ কিবা সমস্যা হয়, যি পৰমাত্মাৰ সদগুৰু ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ চলে, তলত এটা হালধীয়া শাৰী আহে, তাত নামদান কেন্দ্ৰৰ নাম্বাৰ দিয়া থাকে। আপুনি তাত যোগাযোগ কৰি নাম ল'ব পাৰে। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু 3 লোক পাসঙ্গ ধরে রঙ হরি হো, এই 3 লোকটো চুক্তিতেই নাই। পৃথিৱী লোক, এই পৃথিৱীৰ সৰু টুকুৰা এটাৰ যদি কোনোবা ৰজা হৈ যায়, মন্ত্ৰী, মুখ্যমন্ত্ৰী, আনন্দৰ সীমা নোহোৱা হয়। এই জ্ঞানৰ তুলনা কৰিলে আপুনি গম পাব। কি কৈছে? 3 लोग का राज जीव को जय कोई दे, लाख बधाई क्या करे जन नहीं नाम तने। ঠিকাৰ সেই ৰজাক, যাৰ লগত ভক্তি নাই, সৎনাম নাই। গতিকে কি কয়? সতনাম পালন ৰংগোৰী হো और 14 लोग से ढावे राम रंगोरी हो, 3 लोग पासिंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी। তেতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই ক'লে, তললৈ যোৱা পুত্ৰ, এনেকুৱা মন্ত্ৰ দিম, সঁচা নিয়মেৰে নিয়মিত থাকি ভক্তি কৰিবা। অলপমান স্মৰণেৰে, মই জানো এই কালৰ লোকত তুমি ভক্তি কৰিব নোৱাৰা। নাজানো কিমান ধৰণৰ সমস্যাই তোমাক জুৰুলা কৰি থৈছে, কিন্তু এনেকুৱা স্মৰণ দিলে, যদি অলপো স্মৰণ কৰা, তেন্তে কল্যাণ কৰি দিম তোমাৰ। আৰু আপুনি তললৈ যাওক। যেতিয়া ধৰ্মদাসদেৱ তললৈ আহিল, সন্মুখত সেইজন ভগৱানকেই পালে। চৰণত ধৰি কান্দিব ধৰিলে যে, হে ভগৱান, আপোনাৰ তাত শৰীৰৰ এনেকুৱা শোভা আছিলে, ইয়াত কিয় গুপ্ত কৰি থৈছে? তেতিয়া পৰমাত্মাই ক'লে যে, মই যদি একেই তেজময়যুক্ত সেই শোভা লৈ ইয়ালৈ আহোঁ, তেতিয়া মোক কোনেও নেদেখিব, কাৰণ খালী চকুৰে সেই পোহৰ চাব নোৱাৰি আৰু এই কালৰ কলিজা কঁপিব। এতিয়া সি নাজানেই যে মই কোন হয়, আৰু তাৰ চিন্তা হৈ থাকে যে এই প্ৰাণীয়ে সঠিক পথ নাপাওক যাতে, সেইবাবে ই নাজানো কিমান দূত এৰি থৈছে, ই মোৰ মৰমীয়াল আত্মাবোৰক মিছগাইড কৰিবলৈ।
কোনোবাই ভগৱানৰ ডেফিনেশ্যন কিবা কৈছে, মন্ত্ৰ কিবা কৈছে, কোনোবাই কিবা সাধনাৰ কথা কৈ আছে। সেইবাবে ধৰ্মদাস মই এই সঁচা ভক্তি ক'বলৈ আহিছো আৰু ইয়াক গতিকে দাসে যি আপোনাক ক'ব বিচাৰিছে, ধৰ্মদাস দেৱে আহি ক'লে, কবিৰ সাগৰত আপোনাক বহুবাৰ দেখুৱাইছো, আকৌ সময় আহিলে দেখুৱাম। তাত এনেকুৱা সৃষ্টি আছে, তাত যিসকল ভাই ভনী আগতেই গুচি গৈছে, আৰামত আছে, স্ত্ৰী পুৰুষ আছে, পৰিয়াল আছে, সকলো সুখ আছে, সকলো সুখৰ পদাৰ্থ আছে তাত। আৰু পুণ্যাত্মাসকল, যিসকল মহাপুৰুষক পৰমাত্মাই পালে, তেওঁলোকে ক'লে, আদৰণীয় গৰীব দাসদেৱে ক'লে, আদৰণীয় নানক চাহেবদেৱেও এইটোৱেই জ্ঞান দিছে, কিন্তু যি গৰীব দাসদেৱে বিশেষভাৱে যি জ্ঞান দিছে, পৰমাত্মা আৰু এই মহাপুৰুষসকলৰ নিজৰ এক গুপ্ত জাল আছিলে। এনেইতো যিসকল মহাপুৰুষ তালৈ গৈছে, সকলোৰে জ্ঞান আছিলেই, কিন্তু মাজতে সেই জ্ঞানখিনি লুকুৱাই ৰাখিবলগীয়া আছিলে, গৰীব দাসদেৱৰ মাধ্যমেৰে পুনৰ জাগ্ৰত কৰিবলগীয়া আছিলে। গতিকে গৰীব দাসদেৱে নিজৰ বাণীত এইটোৱে কৈছে, ইমান সময় নাই যে আপোনালোকক শুনাম, যে তাত সত্যলোকৰ ভিতৰত এনেকুৱা স্থিতি আছে, তাত এনেদৰে বসবাস কৰে, তাত বাগিচা আছে, চিৰসেউজ বৃক্ষ আছে, সকলো সুখ আছে, আৰু তালৈ গৈ তুমি সদায় সুখত থাকিবা, সদায় যুৱক হৈ থাকিবা। তাত তোমাৰ মৃত্যু নহয়, তোমাৰ পৰিয়াল থাকিব। গতিকে এতিয়া আমি এই কথাবোৰৰ পৰা এইটো বিশ্বাস কৰিব লাগিব যে যি ভগৱানে কয়, চকুৰে দেখা সন্তই কয়, সেই ব্যৱস্থাত, সেই জ্ঞানত ত্ৰুটি নাই। গতিকে আপোনাৰ আশা, আপোনাৰ ইচ্ছা য'তেই থাকিব অন্তিম সময়লৈকে ভক্তি কৰা সকলৰ, যাহা আশা তা বাচা হুই, যদি আপোনাৰ ইচ্ছা সন্তানৰ মাজত থাকে, নিজৰ কোনো পশু বা মহলৰ ওপৰত ডাঙৰ মহল বনাই লৈছে, 10-20 লাখ টকা লগাই দিলে, আৰু মৰাৰ সময়ত সেই ঘৰটোতে মমতা থাকিল, তেনেকুৱা হলে মাখি মহ হৈ আহিবা, আৰু নহলে কুকুৰ হৈ ওচৰতে বহি থাকিবা, ঘৰটোলৈ চাই থাকিবা। গতিকে কোৱাৰ বাবে এইটো যে কি যা আশা তা বাচা হৈ, মন কৰম বচন সুমৰিয়স হৈ। গতিকে আপুনি এই ভক্তি কৰাৰ সময়ত আপুনি আপোনাৰ এনেকুৱা দৃঢ় ইচ্ছা এটা জাগিব, ইচ্ছা কৰিলে নহয়, ইয়াৰ দুখ অস্থায়ী জীৱন আপুনি স্পষ্টকৈ দেখিব, আৰু তাৰে সুখ আৰু প্ৰমাণে কয়। এতিয়া যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, যি সাধকে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা মুক্তি বিচাৰে, চাওক এয়া এক আধ্যাত্মিক মাৰ্গ, বালক ষ্টুডেণ্টে বুজি নাপাব, ইয়াৰ বাবে টিচাৰ লাগিব। এতিয়া ইয়াত জৰা শব্দটো আছে আৰু মৰণ আছে। জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু। এতিয়া যিয়ে এই বৃদ্ধাৱস্থা আৰু মৰণৰ পৰা বাচিবলৈ ইয়াৰ পৰা সিদ্ধ হল যে বৃদ্ধাৱস্থা আছে যেতিয়া তাত জীৱনো আছে, য'ত বৃদ্ধাৱস্থা নাই, জৰা নাই, জীৱনটো আছে, মনুষ্য শৰীৰো আছে, কিন্তু বৃদ্ধাৱস্থা আৰু মৃত্যু, তাত মৃত্যু নাই। মৃত্যু নাই যিহেতুকে জীৱনো আছে। যিয়ে জৰা আৰু মৃত্যুৰ পৰা বাচিবলৈ, হয়তো মৃত্যু বুলিয়ে লিখি দিলে হয়, তেতিয়া মৃত্যু হলে ইহঁতে যে কয় প্ৰকাশত বিলীন হৈ যায় বুলি। গতিকে আমাৰ এই গীতাৰ শ্লোকে এইটো নিৰ্ণয় কৰি আছে যে জীৱন আছে, যোৱাৰ সংকেত কৰি আছে। বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ লগত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ লগত আৰু সকলো কৰ্মৰ লগত পৰিচিত সেই ব্যক্তি, তেওঁ এইটো বুজি পাইছে, ইয়াৰে কোনো বস্তুৰে তেওঁ ডিমাণ্ড নকৰে, কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰি আছে। গতিকে ইয়াৰ পৰা এইটো সিদ্ধ হয় যে কোনো এনেকুৱা স্থান আছে য'ত বৃদ্ধাৱস্থা নাই আৰু তাত মৃত্যু নাই। গতিকে আমাৰ যি সৎগ্ৰন্থ, যাক সাধাৰণ মানুহে নিজৰ হিচাপত শিৰোধাৰ্য বুলি মানি আহিছে, তেওঁলোকেও কৈ আছে যে এনেকুৱা স্থান আছে য'ত বৃদ্ধাৱস্থা আৰু মৃত্যু নাই। আকৌ কি কৈছে গৰীব দাস চাহেবদেৱে কৈছে যে সৎপুৰ মিলে তো ইচ্ছা মৃত্যু
पद मिल पदे समाना और चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना चार मुक्ति जा चंपी करती ये माया होरी दासी চাৰিটা মুক্তি ইয়াৰে চতুৰ্থটো মুক্তি এই চাৰিটা মুক্তিকে আমি সুখ বুলি মানি আছো স্বৰ্গত পোৱা যায় আৰু সেয়া নাশবান কিছু সময়ৰ পিছত মুক্তি পোৱা সকলো নষ্ট হৈ যায় সেই সুখো নাথাকে কিন্তু তাত এই সকলো সুখ সদায় পাব গতিকে তাত আপোনাৰ জীৱন আছে চাৰ মুক্তি যা চম্পি কৰ্তি মায়া হৰি দাসী যি মায়াৰ পাছে পাছে আপুনি দৌৰি আছে যে ঘৰ বনাও ভাল খাদ্য খাও এইটো কৰো গাড়ী লও কয় তাত বিমান আছে আপোনাৰ তাত প্ৰত্যেকৰে বেলেগ বেলেগ আৰু পৰিপূৰ্ণ তাত সকলো ঘৰ কোৱা হয় চাৰ মুক্তি যা চম্পি কৰ্তি মায়া হৰি দাসী दास गरीब अबे पद पर सेवा मिले राम अविनाशी তাত আপুনি অবিনাশী ভগৱানক পাব আৰু সকলো সুখ পাই থাকিব সেই স্থান হ'ল সত্যলোক যলৈ আপোনাক এই মন্ত্ৰ আৰু সাধনাৰ দ্বাৰা পঠিওৱা হ'ব আপোনালোকৰ সৌভাগ্য পুণ্যাত্মাসকল আপুনি এই স্থান পালে এই ভগৱান পালে আৰু সত্য নাম পালে ইয়াক বনাই ৰাখিব আৰু সম্পূৰ্ণ চেষ্টা কৰি থকা कहते समझा है तो सर दर पाओ बहुत नीरे ऐसा था परम पिता परमात्मा पूर्ण ब्रह्म সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ কবিৰ চাহেব এই শিপিনী কবিৰ তাঁতী কবিৰ কাশীত যিয়ে এজন চিম্পল মেনৰ দৰে বাস কৰিছিলে পুণ্যাত্মাসকল সমৰ্থবানে কেতিয়াও মানুহক দেখুৱাই নুফুৰে কবিৰ চাহেবে কয় বড়ে বড়াই না কৰে और छोटे बहुत एतराए बड़ा बड़ाई ना करे छोटा बहुत एतरावे और जो प्यादा फर्जी हो वो टेढ़ा मेढ़ा जावे পৰমাত্মাই কি কৈছে যেনেকৈ কেঁচা ৰাস্তা খোজ কাঢ়িবলৈ খেতিৰ মাজেৰে যাবলৈ বনাই লোৱা হয় সেয়া অস্থায়ী খেতিৰ মাজত থাকে কয় এইবোৰ বেকা তেৰা আৰু যি সঠিক স্থানত বনোৱা হয় কয় সেয়া ষ্ট্ৰেট হয় চিধা হয় সেয়া পাৰ্মানেণ্ট গতিকে এই প্ৰকাৰে পৰমাত্মা সমৰ্থবান আছিল তেওঁ কোনো আড়ম্বৰ কৰাৰ কোনো প্ৰয়োজনীয়তা নাছিল আন যিসকলক ভগৱান বুলি মানিছিলো পুণ্যাত্মাসকল বিশেষকৈ আমাৰ হিন্দু ধৰ্মৰ মাজত আমি যাক ভগৱান বুলি মানি আহিছিলো তেওঁলোকে কোনো ৰাজ্যৰ পদবী পাইছিল বিশেষকৈ আমি ভগৱান শ্ৰীৰামক ভগৱান শ্ৰীকৃষ্ণক বিশেষকৈ আমি এওঁলোককে ভগৱান বুলি মানিছিলো গতিকে পুণ্যাত্মাসকল যিয়ে এই সংসাৰত কিছু সৰু সুৰা পাৱাৰ পাইছে এজন ধৰক SHO এজন সৰু অধিকাৰী হয় সৰু ক্ষেত্ৰ এখনৰ তেওঁৰ হাতত লাঠি থাকে দণ্ড দিয়াৰ কিছু পাৱাৰ থাকে তেওঁৰ গতিকে তেওঁ নিজকে ভগৱান বুলি ভাবে সেই ক্ষেত্ৰৰ কোনো এজন মন্ত্ৰী তেওঁৰ তাত পাৱাৰ আছে সৰু সুৰা সকাহ দিয়াৰ গতিকে নিজকে ভগৱান বুলি ভাবে আৰু সকলোৱে মানে আৰু পুণ্যাত্মাসকল এটা জুপুৰিত থাকি তেওঁ কাপোৰ বৈছিলে কেতিয়াবা কেতিয়াবা কুৰ্তাও নিপিন্ধিছিলে কেৱল এখন ধুতি পিন্ধি আছিলে হেণ্ড টু মাউথ তেওঁৰ নিৰ্বাহ আছিলে এনেকুৱা এজনক ভগৱান কোনোৱে সপোনতো মানিব নোৱাৰে কিন্তু পুণ্যাত্মাসকল যেতিয়া আমি পাকৈত হৈ যাম আমি ৰত্ন জুখিবলৈ জনা হ'ম আমি নিজে নিজে বুজি পাম যে হু ইজ গড
আজিলৈকে পৰমাত্মা কবিৰ চাহেবৰ বিষয়ে বহুত ভুল ধাৰণা বিয়পাই ৰাখিছিলে। কোনোবাই কয় যে তেওঁক কোনো বৃদ্ধা ব্ৰাহ্মণীয়ে জন্ম দিছিলে। লাজতে তেওঁক কোনো সৰোবৰৰ পাৰত থৈ আহিছিলে। এহাল নিৰুণিমা নামৰ শিপিনী আছিলে, নিঃসন্তান আছিলে, তেওঁলোকে আনিলে। আৰু ডাঙৰ হোৱাৰ পিছত তেওঁ শিপিনীৰ কাম কৰিব ধৰিলে। আৰু এইটো কোৱা হয় যে কবিৰ এজন কবি আছিলে। যেতিয়া মই এই সন্তৰ মাৰ্গত আহিলো, সন্তৰ মাৰ্গত ভকতসকলে এওঁক সন্ত বুলি কৈছিলে। কিছুমানে এওঁক ভগত কবিৰ বুলি কৈছিলে। এজন দুজনে এওঁক সন্ত কবিৰ বুলিও কয়। কিন্তু কবিৰ পন্থীয়েও কবিৰ দেৱক পৰমাত্মা বুলি নামানে। তেওঁলোকে সদগুৰু বুলি কয়। গতিকে ইয়াত গৰীব দাস দেৱে কয়, এক না বলিয়া দো না বলি সব সংসাৰী। সকলোৱে পাহৰিছে যে পৰমাত্মা কোন, আৰু যিয়ে তেওঁৰ নামত ৰুটি খাইছে কবিৰ পন্থী তেওঁলোকেই নাজানে। কবিৰ চাহেব সমৰ্থবান, সৃষ্টিৰ ৰচয়িতা, তেওঁকো এজন সদগুৰু বুলি কোৱা হয়। এইবোৰৰ ভিডিঅ', তেওঁলোকৰ প্ৰবচন, ইণ্টাৰভিউ ৰেকৰ্ড কৰা হৈছে। যিমানেই অযথা কথা নকওক কিয়, সমাজে গম পালে তেওঁলোকৰ কিমান নলেজ আছে। আজি আপোনালোকক পৰমাত্মাৰ প্ৰকটৰ বিষয়ে বুজাম। এনেইতো ভগৱানে স্বয়ঙে কৈছে, চাৰো युग में संत पुकारे कूक कहा हम हेल रे, हीरे माणिक मोती बरसे यो जुग जुगता डेल रे। পৰমাত্মাই কৈছে, মই চাৰিওটা যুগতে আহিছো, আৰু প্ৰত্যেক যুগতে ভাল আত্মা আৰু সন্তবোৰক লগ কৰিছিলো। তেওঁলোকক মোৰ সৈতে পৰিচিত কৰালো। আৰু সেই মহাপুৰুষসকলে মোৰ সৈতে পৰিচিত হৈ মোৰ মহিমা ঢোল পিটি পিটি ঠায়ে ঠায়ে গৈ শুনালে। গতিকে পৰমাত্মাই কয়, सतयुग में सत सुकृत कह तेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, कलियुग नाम कबीर धराया। আজি মই আপোনালোকক কলিযুগত পৰমাত্মা প্ৰকট হোৱাৰ বিষয়ে কম। অলপমান বেকগ্ৰাউণ্ডো শুনাম। দ্বাপৰ যুগত এজন সুদৰ্শন নামৰ সুপজ আছিলে। চিডিউল কাষ্টৰ আছিলে, বাল্মিক জাতিত জন্ম লৈছিলে। আৰু সেই সময়ত কবিৰ পৰমেশ্বৰদেৱ কৰুণাময় নামেৰে প্ৰকট হৈছিলে দ্বাপৰত। যেতিয়া কৰুণাময় নামেৰে পৰমাত্মা প্ৰকট হৈছিলে, তেতিয়া কিছুমান হংস আত্মা পৰমাত্মাৰ শৰণলৈ আহিছিলে আৰু তেওঁলোকৰ কল্যাণ কৰিছিলে। এগৰাকী আছিল ৰাণী ইন্দ্ৰমতী, ইন্দুমতী বুলিও কয়, ইন্দ্ৰমতী, যি বিশেষ, আৰু ৰজা জগজীৱনো আছিলে। কিন্তু বিশেষকৈ আমাৰ যি সৎসংগৰ বিষয়ে মই কেইজনমান মহাপুৰুষৰ কথা কম আপোনালোকক। তাৰে মাজৰ এজন সুদৰ্শন নামৰ বাল্মিক আছিলে, আৰু পৰমাত্মায়ো সেই সময়ত কৰুণাময় নামৰ এজন বাল্মিকক সৰোবৰৰ ওপৰত লগ দিছিলে, যি নিঃসন্তান আছিলে। আৰু সুদৰ্শন দেৱ সেই বাল্মিক পৰিয়ালত, কুলত অন্য কোনো পৰিয়ালৰ সৈতে সম্বন্ধিত আছিলে। কেৱল সেই সময়ত সেই বাল্মিকী সমুদায়ৰ পৰা সেই সুদৰ্শন দেৱে পৰমাত্মা কৰুণাময় দেৱৰ পৰা উপদেশ লৈছিলে। তেওঁ পৰমাত্মাক ভালদৰে বুজিলে। পৰমাত্মাই তেওঁ সত্যলোকলৈ লৈ গল সুদৰ্শন দেৱক। এতিয়া যিয়ে পৰমাত্মাক সত্যলোকত দেখিছে, সমগ্ৰ বিশ্ব এফালে আৰু সেই মহাপুৰুষ এফালে,
এই কলিযুগৰ আপোনালোকক এই দাসে সেই মহাপুৰুষসকলৰ নাম কেইবাবাৰো কৈছে যাক পৰমাত্মাই পালে। গতিকে তেওঁ দৃঢ় হৈ গৈছিল। আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ কলিযুগত, আদৰণীয় নানকদেৱ চাহেব, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চোৰাণী জিলা জাজ্জাৰ হাৰিয়ানাৰ, আদৰণীয় গীছা দাস চাহেবদেৱ গাঁও খেখৰা এতিয়া জিলা বাঘপুৰ হ'ল উত্তৰ প্ৰদেশত আছে। আদৰণীয় স্বামী ৰামানন্দ দেৱ কাশী চহৰৰ জন, বাৰাণসীৰ জন। আৰু পৰমাত্মাই নিজেই কয় যে যিয়ে মোৰ ধাম দেখিব, যিয়ে মোক ধামত দেখিব, যিয়ে মোক সত্যলোকত দেখিব, সিহঁতে বুজি পাব যে আই এম গড। আৰু গৰীবদাস দেৱে কৈ আছে যে পৰমাত্মাই এনেকৈ কৈছিলে, গৰীব দাস তোষী কহো সুন গায়ত্ৰী গজ। তোমাক এইটো গুপ্ত কথা কৈ আছো যে যিয়ে মোক সত্যলোকত দেখা পাব সিয়ে মোক ভগৱান বুলি মানিব। নহলে এই পৃথিৱীত চলা ফুৰা কৰা মোৰ প্ৰত্যেক অৱস্থা দেখি সাধাৰণ মানুহে চিনি নাপাব। এতিয়া আমি তেওঁক চিনি পাম কাৰণ আমাৰ ৰত্নৰ গুণ আৰু লক্ষণৰ জ্ঞান হৈছে। গতিকে এই প্ৰকাৰে যিমানবোৰ মহাপুৰুষৰ শুভনাম আপোনালোকক কলো, যেনেকৈ গুৰু নানক দেৱে হিন্দু সমাজত হিন্দু ধৰ্মত জন্ম লৈছিলে। এওঁৰ পিতৃ কালুৰাম মেহতা ক্ষত্ৰিয় অৰোৰা আছিলে আৰু ভগৱান শ্ৰী ৰাম শ্ৰী বিষ্ণুদেৱৰ গৃহ পূজাৰী আছিলে। এই প্ৰকাৰে নানক চাহেবদেৱেও এই সকলৰ পূজা কৰিছিলে। ব্ৰিজলাল পাণ্ডে নামৰ এজনৰ পৰা গীতাও পঢ়িছিলে। তাৰপিছত পৰমাত্মাক পালে, সত্যলোকত দেখিলে। তাৰপিছত তেওঁৰ শব্দ জ্ঞান সলনি হ'ল, তেওঁৰ বিষয় সলনি হ'ল আৰু ব্ৰহ্মা বিষ্ণুৰ উপৰিও ভগৱান আছে বুলি ক'ব ধৰিলে। তাৰপিছত তেওঁ ঘৰতে বিদ্ৰোহ কৰিব ধৰিলে। তেওঁৰ পিতৃয়েও তেওঁক বহুত কিবা কিবি ক'লে। পণ্ডিতসকলে কোৱাৰ বাবে যে তোমাৰ ঘৰত কি জন্ম ল'লে, এওঁতো ৰামকৃষ্ণক ভগৱান বুলি নামানে, তেওঁলোকতকৈ কিবা বেলেগ শক্তি আছে বুলি কয়। কিন্তু তেওঁলোক দৃঢ় ভগত, যিসকলক ভগৱানে লগ কৰে, ইয়াৰ বেদ সাক্ষী। কিন্তু তেওঁ কাৰো কথাই নুশুনিলে। সমগ্ৰ সংসাৰ এফালে আৰু গুৰু নানক দেৱ আনফালে। তেওঁ দৃঢ় হৈ থাকিল আৰু সফল হ'ল। এই প্ৰকাৰে বাল্মীক দেৱ, সুদৰ্শন দেৱ অকলেই সেই সময়ত তেওঁৰ সেই ক্ষেত্ৰত ভগত হ'ল। আৰু তেওঁলোকৰ পিতৃ মাতৃয়ে, সুদৰ্শন দেৱৰ পিতৃ মাতৃয়ে পৰমাত্মাৰ চৰণলৈ নাহিল, গ্ৰহণ নকৰিলে, নাম নললে, দীক্ষা নললে। যেতিয়া তেওঁলোকৰ মৃত্যুৰ সময় আহিল, মৃত্যুপ্ৰাপ্ত হ'ল আৰু সুদৰ্শন দেৱক পৰমাত্মাই ক'লে যে সুদৰ্শন, ভক্তি কৰা পুত্ৰ, আৰু তোমাক সত্যলোকলৈ লৈ যাম। যদি মনত কিবা ইচ্ছা আছে কৈ দিয়া। যদি তোমাৰ মনত কিবা ইচ্ছা এই লোকৰ বাকী আছে, তেন্তে পুত্ৰ পাৰ হ'ব নোৱাৰিবা। গতিকে তোমাৰ সেই ইচ্ছা আগতে পূৰ্ণ কৰিম মই, যাতে সেয়া তোমাৰ গলৰ ফাঁচি হৈ নাযাওক। তেতিয়া সুদৰ্শন দেৱে ক'লে যে ভগৱান, আপুনিতো অন্তৰ্যামী, আপুনি এনেকুৱা জ্ঞান দিলে যে ইয়াৰ সোণ, এই স্বৰ্ণ মই মাটি যেন দেখো। আৰু ইয়াৰে ৰাজ্যৰ বিষয়ে আপুনি ক'লে যে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ কথাও আপোনাৰ জ্ঞানৰ পৰা গম পালো যে কাউৰীতকৈও নিম্ন স্তৰৰ, ইউজলেছ, নিজৰ জীৱন নাশ কৰা হয়। গতিকে হে ভগৱান, এই দাসৰ কোনো ইচ্ছা নাই, কিন্তু এটা দুখ আছে মোৰ হৃদয়ত। মোৰ পিতৃ মাতৃ বহুত সৎ ব্যক্তি আছিলে,
কিন্তু তেওঁলোকৰ দুৰ্ভাগ্য যে তেওঁলোকে আপোনাৰ শৰণ গ্ৰহণ নকৰিলে। মোক এটা কথাই দুখ দি আছে যে নাজানো তেওঁলোকে কি জুনিত কোন জীৱৰ কোন প্ৰাণীৰ শৰীৰত কষ্ট ভুগি থাকিব। আৰু তেওঁলোকে মোক পোহপাল কৰিলে, জন্ম দিলে। তেওঁলোকৰ প্ৰতি অলপ চিন্তা হৈ আছে, টেনচন হৈ আছে। বাকী আন কোনো ইচ্ছা নাই। তেতিয়া পৰমাত্মাই ক'লে, পুত্ৰ, এয়াও দুৰ্বলতাই। দুৰ্বলতা মানে যেনে ৰাম নামৰ গাড়ীখন যদি ক'ৰবাত পামচাৰ হৈ যায়, যিকোনো টায়াৰ, তেতিয়া থিয় হৈ থাকিব, কি লাভ হ'বনো? যদি কয় এটা পামচাৰ হৈছে, বাকী ঠিকে আছে, কিন্তু ঠিকে আছে, পামচাৰ ঠিক কৰিলেহে আগলৈ যাব। এতিয়া পৰমাত্মাই বুজি পালে যে উইকনেছ আছে তাৰ ভিতৰত। যিমানেই যি নকওক কিয় সেই পুত্ৰজনে যেনেকৈ এজন বৃদ্ধ ব্যক্তি ক্ষীণমিন ডক্তৰৰ ওচৰলৈ গ'ল। তেওঁৰ শৰীৰ বহুত দুৰ্বল হৈ আছিল। ডক্তৰক ক'লে, ডক্তৰ চাহেব, মোৰ মূৰটো বিষাই থাকে। ডক্তৰে চাই ভাবিলে যে বৃদ্ধ মানুহ, বহুত দুৰ্বলতা আছে, এয়া শাৰীৰিক উইকনেছ। দুৰ্বলতা ক'লে যে আপোনাৰ উইকনেছ আছে, দুৰ্বলতা আছে। তেতিয়া ক'লে যে মই থিয় হ'লে মোৰ মূৰ ঘূৰাই। তেতিয়া ডক্তৰে ক'লে, বাবা, এয়া দুৰ্বলতাৰ লক্ষণ, দুৰ্বলতা আছে। মোৰ ভৰিৰ আঁঠুটো বিষাই থাকে, ভৰিৰ আঁঠু বিষাই থাকে। ডক্তৰে ক'লে দুৰ্বলতা। এইটো কথা শুনি বৃদ্ধজনে ক'লে যে আপুনি ডক্তৰ নে আন কিবা হয়? এটা কথাই জানে যে দুৰ্বলতা আছে, দুৰ্বলতা আছে, আৰু কিবা কওক। বৃদ্ধজনৰ খং উঠিল। তেতিয়া ডক্তৰজনে ক'লে যে বাবা, এইটো দুৰ্বলতাৰে লক্ষণ, দুৰ্বল মানুহৰহে খং উঠে। গতিকে এই প্ৰকাৰে পৰমাত্মাই ক'লে যে সুদৰ্শন, এয়াও দুৰ্বলতাই তোমাৰ, তোমাক ইয়াত ৰাখিবলৈ এইটোৱে পৰ্যাপ্ত। যা আশা তা বাসা হৈ মন কৰ্ম বচন সুমৰি সৈ। এতিয়া পৰমাত্মাই ভাবিলে ই পাৰ হ'ল হয়, কিন্তু বন্দী হৈ থাকিল ই মাক দেউতাকৰ মমতাৰ বাবে। এই মোহৰ বান্ধোন এনেকুৱা চকুৰে দেখা নাপায়, আৰু আমাক বান্ধি থৈছে ইয়াতে। এই মমতা এনেকুৱা ভয়ানক। এতিয়া পৰমাত্মাক প্ৰাৰ্থনা জনালে তেওঁ, পৰমাত্মা কবিৰ দেৱক যে, কৰুণাময় দেৱক যে, হে সদগুৰু, মোৰ পিতৃ মাতৃয়ে যদি কেতিয়াবা মানৱ শৰীৰ পায়, তেওঁলোকক শৰণত ল'ব মালিক, মোৰ আত্মাই সন্তোষ পাব। তেতিয়া পৰমাত্মাই ক'লে, পুত্ৰ, তুমি চিন্তা নকৰিবা, মই বচন দিলো তোমাক। মই বচন দিছো তোমাৰ পিতৃ মাতৃক পাৰ কৰিহে এৰিম। লাগিলে যিমানটাই জনম নালাগক কিয় তেওঁলোকক পাৰ কৰাৰ বাবে তুমি নিশ্চিন্ত থাকা। তেতিয়া সুদৰ্শন দেৱৰ সন্তোষ হ'ল, আৰু তেতিয়া তেওঁ সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিলে। এতিয়া তেওঁৰ পিতৃ মাতৃ, সেই সময়ততো তেওঁ বাল্মীক ঘৰত জন্ম লৈছিলে। নেক্সট জন্ম তেওঁৰ ব্ৰাহ্মণৰ ঘৰত হ'ল। তাৰ পিছত যেতিয়া পতি পত্নীৰ সংযোগ হ'ল, তেওঁলোক নিসন্তান আছিলে, তেওঁলোকৰ সন্তান নাছিলে। পৰমেশ্বৰে তেওঁলোকক 2.5 বছৰীয়া বালকৰ ৰূপত লগ দিলে। কিন্তু তেওঁক সিহঁতে ঘৰলৈ আনিলে। ওচৰে পাজৰে খবৰ দিলে যে যদি কাৰোবাৰ যদি সন্তান, ৰাজ দৰবাৰতো তেওঁক দেখুৱালে যে এই ল'ৰাটোক আমি ইয়াত পালো, কোনো পিতৃ মাতৃয়ে কথা নকয়। তেতিয়া ৰজাই ক'লে যে তোমালোকেই ৰাখা নিজৰ লগত, যদি কোনোবাই কেতিয়াবা বিচাৰি আহে তেন্তে দি দিম। পৰমাত্মা তেওঁলোকৰ ঘৰত থাকিলে, 6 মাহ তেওঁলোকৰ লগত থাকিলে, আৰু পৰমাত্মাই তেওঁলোকক কৈছিলে আসনত বহি যে আহা পুত্ৰসকল, মোৰ পৰা নাম লোৱা, দীক্ষা লোৱা, ভজন কৰা, এই জীৱন দুদিনীয়া। তেতিয়া সেই মাক দেউতাকে ধমক দিয়ে যে তোমাৰ গাত কি ককা সোমাইছে নেকি? আমাক যে পুত্ৰ বুলি মাতিছা,
দুই এবাৰ তেওঁক ধমক দিয়ে। যেতিয়া দেখিলে যে এওঁলোকে মনা নাই, অন্তৰ্ধান হৈ গ'ল। যেতিয়া তেওঁ অন্তৰ্ধান হ'ল, সেই ল'ৰাজনৰ প্ৰতি মোহ বহুত আহিলে। গতিকে গোটেই জীৱন তেওঁক মনত পেলাই পেলাই পাৰ কৰিলে। তাৰ পিছৰ বাৰ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীৰ ৰূপত জন্ম ল'লে। কাশীৰ ওচৰে পাজৰে তেওঁলোকৰ জন্ম হ'ল। গৌৰীশংকৰ কাশীত, তেওঁৰ নাম গৌৰীশংকৰ আছিল। তেওঁলোক কাশী বাৰাণসীত আছিলে। তেওঁৰ পত্নী কোনো ওচৰ পাজৰৰ গাঁৱত জন্ম লৈছিলে। তেওঁলোকৰ সংস্কাৰত সংযোগ হ'ল। গতিকে কাশীত গৌৰীশংকৰ সেই সুদৰ্শনৰে পিতৃ গৌৰীশংকৰ ব্ৰাহ্মণ হ'ল আৰু তেওঁৰ মাতৃ সৰস্বতী নামেৰে গৌৰীশংকৰৰ লগত পত্নীৰ ৰূপত থাকিলে। গৌৰীশংকৰ ভগৱান শংকৰৰ দৃঢ় পূজাৰী আছিল আৰু ভাল আত্মা আছিল। পুণ্যাত্মাসকল এই আগৰ জনমৰ স্বভাৱ সংস্কাৰ যিকোনো জাতিতে জন্ম নলওক, তেওঁৰ লগতে থাকে। এতিয়া তেওঁ ব্ৰাহ্মণ কুলত জন্ম লৈছিলে আৰু কাশীত ব্ৰাহ্মণটো প্ৰায় তেওঁলোকৰ ব্যৱসায় এইটো আছিল, নিজৰ পোহপালৰ বাবে মানুহক ভ্ৰমিত কৰা, তন্ত্ৰ মন্ত্ৰৰ কথা কোৱা, শ্ৰাদ্ধ কৰা, পিণ্ড কৰা, যি টি কৰা। কিন্তু তেওঁলোকৰ আত্মাই মনা নাছিল। তেওঁলোকে কেৱল ভগৱান শংকৰৰ মহিমাহে গাইছিল, শিৱ পুৰাণৰ কথা শুনাইছিল। সেই কথাৰ দ্বাৰা যিবোৰ পইচা উপাৰ্জন কৰিছিল সেয়াৰে চলিছিল আৰু বাকী থকাখিনিৰে ধৰ্মভোজ পাতি দিছিলে, জমা নকৰিছিল। যি কাৰণে তেওঁলোকৰ এই কোৱালিটিৰ বাবে, গুণৰ কাৰণে তেওঁলোকৰ প্ৰতি আন হিন্দুসকলৰ এক বিশেষ আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? হয়, মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণ বাদে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিল নে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিল নে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্য সাৰ পাইছিলোঁ। সেই গীতা সত্য সাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্য সাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিলে যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মোৰ এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো
কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নম ভগৱতে বাসুদেৱাই নম। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধিয়া 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি মানে সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভকতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতা কথা আছে। ভগৱত গীতা কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত মানে কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতা কথাৰো আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে, যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল। আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ মানে ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিছুমানে কৃষ্ণ বুলি কয়, কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয়, কিছুমানে শিৱ বুলি কৈছে। তেতিয়া মোৰ মাজত মানে ভগৱান কোন প্ৰকৃততে হয়, এই সংশয়টো সমাধান কোনো দিব পৰা নাই। তেতিয়া মই ইউটিউবত কবি চাহেবকটো কোন হয় বুলি চাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে। কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ, ভালো লাগে শুনি পিনি। তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে। সৎসংবিলাক শুনিলোঁ। এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয়, যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়, এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেব পূৰ্ণ পৰমাত্মা হয়। আকৌ কোৰাণ চৰিফো দেখাইছে, বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয়। তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছে, সৎসং কৰি আছিল, তাৰ স্ক্ৰীণত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে। তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে, পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে, যিটো আপোনাৰ মনত শংকা আছিলে, সেই শংকা দূৰ হ'লনে? হয় ছাৰ, এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে। যি জ্ঞান আছে, জ্ঞানৰ যে ভগৱান কোন, এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল, শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ? হয় ছাৰ, এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয়, মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ, ভগৱান প্ৰকৃততে কোন হয়নো, এইটো এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ, বেদ হওক বা গীতা হওক, কোৰাণ হওক, সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা হয়, এজনকে যে ভক্তি কৰিব লাগে, এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে। এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব, তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে। যিহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে, আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে, ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে? হয় ছাৰ, আগতে মই মদ্যপান কৰিছিলোঁ। মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ, ভগৱানক যিহেতু সন্ধান বিচাৰি পোৱা নাছিলে,
ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে, ভগৱান কোন হয় প্ৰকৃততে। সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছিলোঁ। আপুনি মদ্যপানৰ কথা ক'লে, মদ্য সেৱন কৰিছিলে, মদ পান কৰিছিলে, কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা? হয়, বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ। এইবিলাক চব মিছা হয়, ভগৱান চব। তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল। মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ, জুৱাও খেলিছোঁ, জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল। এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ। আৰু ছাৰ অন্য কিবা লাভ পাইছেনে? হয়, বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ। প্ৰচাৰ পুস্তক, জ্ঞান গংগা, জীৱনৰ সুগম পথ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ। প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল। কিনকিনীয়া বৰষুণ হৈ আছিল। হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ। গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল হা। তেতিয়া যিটো ছাইডত গাড়ীখন পাল্টি হৈছিল, সেই ছাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ। গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল, তেতিয়া মোৰ ধুঁৱলি কুঁৱলী মই দেখা পাইছিলোঁ। মোৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে। মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ। তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়ততো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তই নাম ল'ব লাগে। তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে, যি হৈছিলে, এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ। তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু 2-এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে। তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে। বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখন আৰু পুলিচ প্ৰশাসন আহিল। তাৰপিছতে পুছতাছ কৰিছে। মানুহবিলাক আচৰিত হৈ গৈছে, তোমালোক কেনেকৈ বাচিলা? ইমান এটা ভয়ংকৰ এক্সিডেণ্ট, ইয়াততো 2-3জন মানুহ মৰিব লাগিছিল, তোমালোক কেনেকৈ বাচিল? তাহলে আমাৰ গাড়ীত দেখিছে জ্ঞান গংগা কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা। তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে, তোমালোক যদি ভগৱানৰ আজি চৰণত নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল। তেতিয়া মোৰ মনলৈ আহিল, আমি ভগৱানৰ ভক্তি কৰিছোঁ কাৰণে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া। ছাৰ, এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি, যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয় ছাৰ, আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে। যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে, শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে। সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যেতিয়া আমি ভক্তি কৰোঁ, পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ। আৰু ছাৰ, আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল, সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন? হয় ছাৰ, 2-এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল। আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি, সঁচাই আচৰিত কথা। আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ, ভাবিব লগাই কথা। যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ? হয় ছাৰ, মই আগতে বহুত মদ্যপান কৰিছোঁ। মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ। জুৱা খেলি পইচা ব্যৰ্থত গৈছিল। এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ। আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া, মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে। একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত। আৰু ছাৰ, সন্ত ৰামপাল গুৰুজনাই আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰা যায় বদ অভ্যাসটো আঁতৰি যায়? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে, শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি, এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ। ছাৰ, আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ, এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে। এনে ক্ষেত্ৰত ছাৰ, বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে, ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ, ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ?
হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই, পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে। মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু, যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে। আমি এইটো মনুষ্য জীৱন, আমি প্ৰথম মনুষ্য জীৱন নহয়, আমি সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ, 4টা যুগতে যিহেতু ঘূৰি ফুৰিছোঁ, অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ, কোটি কোটিবাৰ মনুষ্য জন্ম পাইছোঁ, অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ। আমি যিটো আমাৰ জন্ম আৰু মৃত্যুৰ যিটো ৰোগ লাগি আছে, এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক চন্দ্ৰ ৰামপালজী মহাৰাজে প্ৰদান কৰিছে। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ, যিহেতু আপুনি অসমৰ নিবাসী, সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে, ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ? হয়, সন্ত ৰামপালজী মহাৰাজ হৈছে সদগুৰু। তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত, মানে ভগৱান কোন, সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব, গীতা আহিব, কোৰাণ আহিব, বাইবেল আহিব, সকলো সদগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা, এজনকে ভক্তি কৰিবলৈ কৈ আছে সদগ্ৰন্থত। আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয়, কিছুমানে শিৱক ভক্তি কৰিবলৈ কয়, কিছুমানে দুৰ্গাক কয়। পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো, আৰু কিছুমানে কোৰাণ জানে, কিছুমানে বাইবেল নাজানে। যিহেতু জ্ঞানৰ অভাৱত ইহঁতি সদগুৰু নহয়। সদগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব। সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন, কোৰাণ শ্বৰীফো জানিব লাগিব, বাইবেলো জানিব লাগিব। বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে, কোৰাণ শ্বৰীফে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে, গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ, সকলো সদগ্ৰন্থই এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই। যিহেতু সিহঁতি সদগুৰু নহয়। সদগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব, তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাকো ভক্তি কৰিব লাগিব। সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু গীতাটো উল্লেখ আছে, এই সংসাৰখন ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে। ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ, গা গছতো এজন ভগৱান আছে, তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে, সেও এক ভগৱান হয়। তাৰ শাখাৰ পৰা আকৌ 3টা শাখাডাল ওলাইছে, সেই শাখাডালবিলাকো মানে ভগৱান হয়। তাৰপিছত অনেক ডাল ওলাইছে, সেইবিলাকো ভগৱান হয়। পাতৰূপ আমি সংসাৰ, এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব, সেইজনে শাস্ত্ৰ অনুসৰি সদগুৰু। এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে। মূলত কোন পূৰ্ণ পৰমাত্মা আছে, গা গছত কোন ভগৱান আছে, মোটাডালত কোন ভগৱান আছে, তেওঁ স্পষ্টকৈ বুজাই দিছে। সেই অনুসৰি শাস্ত্ৰ অনুসৰি সদগুৰু সন্ত ৰামপালজী মহাৰাজে সদগুৰু হয়। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে, আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে, তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে, লগতে আপুনি নিচা সেৱন কৰিছিলে, তাৰ পৰা পৰিত্ৰাণ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম, হাতযোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ। আপোনালোকে যদি ভগৱানৰ সন্তানত যদি আছে, যদি শাৰীৰিক ফালৰ পৰা হওক, মানসিক ফালৰ পৰা হওক, বা বেমাৰ আজাৰত যদি ভুগি আছে, আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনক, জ্ঞান গংগা কিতাপ পঢ়ক, ভালধৰণে বুজি, আৰু মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে, ফেচবুক আছে, ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে। তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰিলে চন্দ্ৰ ৰামপালজী মহাৰাজৰ সৎসংগ আহে। সেই সৎসংগখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে, সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ। ধন্যবাদ থাকিল ছাৰ। জত চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।